Hello students, welcome back to my channel. From today I am going to start a series to help the students who are from ACS first year. Before going to start the initiative, let's discuss the syllabus. As তোমালোকে জানা যে ACS ফার্স্ট ইয়াৰৰ পৰীক্ষাও আহি গৈছে, ফাইনেল ইয়াৰৰ পৰীক্ষা শেষ হোৱাৰ পিছত ACS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা ষ্টাৰ্ট হ'ব মাৰ্চ এপ্ৰিলৰ পৰা। তো আমি যদি এই মিড ফেব্ৰুৱাৰীৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিওঁ তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা ভাল হ'ব আৰু এনেও জানো ফাৰ্ষ্ট ইয়াৰটো চবেই ইমান চিৰিয়াছলি নলয়, বাট ইভেন চিৰিয়াছলি নল'লেও এটা বেয়া মাৰ্কটো কোনো পাব নোখোজে বা ফেইলটো কোনো কৰিব নোখোজে, এটলিষ্ট পাছ কৰি যাবতো চবেই খোজে। তোমালোকে যদি ফাৰ্ষ্ট ইয়াৰটো এটা ৰেপুটেটেড মাৰ্ক লৈ পাছ হৈ যাব খোজা, দেন ইউ কেন ফ'ল' মাই চেনেল এণ্ড মাই ভিডিঅ'ছ। যদি তোমালোকে মোৰ ভিডিঅ'ছবোৰ ৰেগুলাৰলি ফ'ল' কৰি যোৱা বা চাই যোৱা, নোটছ বনাই লোৱা, ডেফিনেটলি ইউ আৰ গোইং টু গেট চাম হেল্প অৰ ৰিলিফ। চোৱা যে আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰাৰ আগত আমি চিলেবাছটো চাই লওঁ। তোমালোকে জানাই যে আগত যিটো আছিল 1-2 বছৰ আগত 100 মাৰ্কৰ পৰীক্ষা হৈছিল ACS ফাৰ্ষ্ট ইয়াৰতো ACS ছেকেণ্ড ইয়াৰতো পলিটিকেল চায়েন্সত। কিন্তু এতিয়া অলপমান ৰিলিফ বুলি ক'ম মই ল'ৰা ছোৱালীৰ কাৰণে, যে এতিয়া পৰীক্ষা 80 মাৰ্কৰ হয়। তোমালোকে চাব পাৰে যে এতিয়া কি হয়, পৰীক্ষা 80 মাৰ্কৰ হয়, বাকী 20 মাৰ্কৰ এটা প্ৰজেক্ট হয়। চোৱা ইয়াত মাৰ্ক দিয়া আছে, টোটেল মাৰ্ক 100, কিন্তু 80 + 20. This means that you have to write, তুমি 80 মাৰ্কৰ লিখিব লাগিব, and 20 মাৰ্ক is for project. 20 মাৰ্ক তুমি প্ৰজেক্টৰ কাৰণে পাবা, প্ৰজেক্ট ছাবমিট কৰিব লাগিব, ভাইবা হ'ব। দেট ইজ ছামথিং ডিফাৰেণ্ট। এতিয়া চোৱা যে 80 মাৰ্কৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব আমি। ইট ইজ কোৱাইট ইজি, বিকজ আগত কি হৈছিল, 3 ঘণ্টাত তুমি 3 আৱাৰত তুমি 100 মাৰ্কৰ লিখিব লাগিছিল, এতিয়া 3 আৱাৰত তুমি 80 মাৰ্কৰ লিখিবা। ইউ কেন গেট চাম মোৰ টাইম টু ৰাইট। তুমি লিখাৰ কাৰণে কিছুমান বেছি টাইম পাই আছা। তাৰপিছত আমি কি চাম, তোমালোকে যে আমি চাম চিলেবাছত কি আছে। চিলেবাছটো অলৰেডি চবৰ লগত আছে, কিতাপত আছে, তোমালোকে জানাই যে পাৰ্ট 1 আৰু পাৰ্ট 2 বুলি আছে, পাৰ্ট A আৰু পাৰ্ট B বুলি আছে। পাৰ্ট A নামটো হৈছে পলিটিকেল থিয়ৰী আৰু পাৰ্ট B নামটো হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱাৰ্ক। পাৰ্ট বিৰ লেচনবিলাক তোমালোকে চাই যোৱা যে ফাৰ্ষ্ট লেচনটো কি আছে, ইউনিট নম্বৰ 1 এন ইন্ট্ৰডাকশ্যন টু দ্য পলিটিকেল থিয়ৰী। ইয়াৰ পৰা কিমান আহিব, 6 মাৰ্কৰ আহিব, যে পলিটিকেল চায়েন্স কি, পলিটিকেল থিয়ৰী কি, হোৱাট আৰ দ্য ইউটিলিটিজ অফ ষ্টাডিং পলিটিকেল চায়েন্স, দ্য ৰিলেশ্যন অফ পলিটিকেল চায়েন্স উইথ আদাৰ ছ'চিয়েল চায়েন্স, এইবোৰ আহিব কিন্তু তোমালোকৰ তাৰপিছত চব ইউনিট 2 যিটো আছে ফ্ৰীডম কি, হোৱাট আৰ দ্য কাইণ্ড অফ ফ্ৰীডমৰ কাইণ্ড কি, প্ৰকাৰ কি, তাৰপিছত হোৱাট আৰ দ্য চ'ৰ্চেছ অফ ফ্ৰীডম, দেন আইডিয়েলছ অফ ফ্ৰীডম, এইবিলাক ইয়াৰ পৰা আহিব। 3rd নম্বৰ ইকুৱেলিটি, তাৰপিছত আহিছে ছ'চিয়েল জাষ্টিছ, ৰাইট, চিটিজেনশ্বিপ, এইবিলাকৰ পৰা 6 মাৰ্ক আহিব। এইকেইটা লেচনৰ পৰা 6 মাৰ্ক আহিব। কিন্তু লাষ্টৰ যি 2টা লেচন আছে, নেশ্যনেলিজিম এণ্ড ছেকুলাৰিজিম, যে জাতীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতা, তাৰ পৰা অনলি 4 মাৰ্ক আহিব। তাৰ ৱেটেজটো বহুত কম আছে। তুমি যদি এইখিনি গোটেইকেইটা প্লাছ কৰা, দেন ইউ আৰ গোইং টু গেট 80। তেতিয়া তোমালোকে 80 পাবা, মানে কি পাৰ্ট এৰ বা পলিটিকেল থিয়ৰীৰ পৰা 80 মাৰ্কৰ পৰীক্ষা হ'ব। তাৰপিছত যদি তোমালোকে চোৱা পাৰ্ট বি, চোৱা কি আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱাৰ্ক, যে ভাৰতীয় সংবিধানৰ কনষ্টিটিউশ্যন এণ্ড হোৱাই, সংবিধান কিয় প্ৰয়োজন, সংবিধান কেনেকৈ হ'ল, সেইটোৰ পৰা 4 নম্বৰ আহিব। ৰাইটছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইয়াৰ পৰা 6 মাৰ্কৰ আহিব, যে অধিকাৰ কি, অধিকাৰ কাক বলে, অধিকাৰ কেই প্ৰকাৰ, অধিকাৰৰ ভাগবিলাক কি, ইয়াৰ পৰা 6 মাৰ্কৰ আহিব। তাৰপিছত চোৱা ইলেকশ্যন এণ্ড ৰিপ্ৰেজেণ্টেশ্যন, ইলেকশ্যন কেই প্ৰকাৰ আছে, ইলেকশ্যন কেনেকৈ হয়, প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন কেনেকৈ হয়, ৰাষ্ট্ৰপতিৰ ইলেকশ্যন কেনেকৈ হয়, তাৰ পৰা 3 মাৰ্কৰ আহিব। মাৰ্কবোৰ কমাই দিছে, ইমান বেছি নাই। কিন্তু এক্সিকিউটিভ চোৱা, ইয়াৰ পৰা বেছি মাৰ্ক আছে, 6 মাৰ্ক, যে এক্সিকিউটিভ কেই প্ৰকাৰৰ আছে, কাৰ্যপালিকা, আমি এইবিলাক ডিছকাছ কৰিম। জুডিচিয়াৰী, ইয়াৰ পৰা আহিব, ন্যায়পালিকা 6 মাৰ্ক, লেজিছলেচাৰ আছে, ইয়াৰ পৰা 6 মাৰ্ক, জুডিচিয়াৰী, ন্যায়পালিকা 6 মাৰ্ক, ফেডাৰেলিজিম, ইয়াৰ পৰা মাত্ৰ 3 মাৰ্ক আছে, লোকেল চেল্ফ গভৰ্ণমেণ্ট মাত্ৰ 3 মাৰ্ক আছে, কনষ্টিটিউশ্যন এজ এ লিভিং ডকুমেণ্ট এণ্ড ইটছ ফিলচফি 3 মাৰ্ক আছে। তুমি যদি এইবিলাক গোটেইকেইটা প্লাছ কৰা, এগেইন তুমি কিমান পাবা, 80 মাৰ্ক পাবা। 80 কিয় কৈ আছোঁ মই, আই এম চৰি, 40 মাৰ্ক পাবা। ইয়াত তুমি 40 মাৰ্ক পাবা, আৰু সেই আগৰ যিটো পাৰ্ট এ আছিল 80 কৈছিলোঁ, ইয়াতে তুমি কিমান পাবা, আকৌ 80 লিখি আছোঁ,
ইয়াতে তুমি কিমান পাবা 40 পাবা হা 40 মাৰ্ক তো 40 আমাৰ 80 হৈ যাব আৰু বাকী 20 মাৰ্কটো তোমালোকে প্ৰজেক্টত পাবাই মই অলৰেডি কৈছোঁ তো এইটো মই অফিচিয়েল চিলেবাছ মই ডাউনলোড কৰি লৈছোঁ মই তোমালোকক দি দিম গ্ৰুপত তোমালোকে পাই যাব অফিচিয়েল চিলেবাছটো আৰু এই চিলেবাছটো অনুযায়ী আমি প্ৰিপাৰেশ্যন কৰিম আৰু এনেকৈ পৰীক্ষা তোমালোকৰ আহিব চ' আজি আই হোপ ইউ অল আৰ গোইং টু ফ'ল' মাই চেনেল এণ্ড মাই ভিডিঅ'জ তোমালোকে আশা কৰোঁ ফ'ল' কৰিবা মোৰ চেনেলটো মোৰ ভিডিঅ'টো বিকজ ইয়াত মই তোমালোকৰ কাৰণে ভিডিঅ'বোৰ বনাম তাৰপিছত ইয়াত এটা বস্তু চাব পাৰা তোমালোকে যে প্ৰজেক্ট 20 মাৰ্কৰ প্ৰজেক্ট আছে কিন্তু এই প্ৰজেক্টৰ টপিকবিলাক ইয়াত দিয়া আছে ইয়াৰ পৰা যিকোনো লিখিলে হ'ল যি হওক আৰু বা তোমালোকৰ কলেজৰ পৰা যিকোনো এটা টপিক দিব পাৰে সেইটো পিছৰ কথা কিন্তু এটা কথা চোৱা তোমালোকে এনেকৈ ভাবিব পাৰা যে ইউটিউবৰ পৰা চাই হ'বনে এনেকৈ আমি প্ৰিপেয়াৰ কৰিলে লাভ হ'বনে কিন্তু মই ক'ম যে অফক'ৰ্ছ লাভ হ'ব ইয়াৰ পৰাই লাভ হ'ব তোমালোকৰ বিকজ এতিয়া ইট ইজ এ এজ অফ গ্ল'বেলাইজেশ্যন ইট ইজ এ ইৰা অফ ডিজিটেলাইজেশ্যন এই ডিজিটেল যুগত বহুতে কিতাপ লৈ পঢ়িব বহুত টান পায় তো এনেকুৱা ক্ষেত্ৰত যদি ইউটিউবত ৰেডিমেড তোমালোকে কণ্টেণ্ট পোৱা ভিডিঅ' পোৱা নোটছ পোৱা তেতিয়া পঢ়াত ইজি হ'ব বিকজ ইউটিউবটো তুমি য'ত ত'ত বহি চাব পাৰা য'ত ত'ত বহি লিখি ল'ব পাৰা ইমান বৰিঙৰ হয় বস্তুটো কিতাপ লৈ ওলাব কিছুমানে টান পায় তো আজি মই এইখিনিয়ে কৈছোঁ তোমালোকে যদি ছাপোৰ্ট কৰা মোক ফ'ল' কৰা এই ভিডিঅ'বিলাকক লাইক কৰা বা কমেণ্ট কৰা তেতিয়া যদি মই এনাফ নাম্বাৰ্ছ ভিউৱাৰ্ছ পাওঁ দেখে যদি চবেই তেতিয়াহ'লে মই সঁচাকৈ দিনত 1 ঘণ্টাকৈ ওলাই কিনে তোমালোকৰ কাৰণে মই তোমালোকৰ প্ৰিপাৰেশ্যনত হেল্প কৰিম পলিটিকেল ছায়েন্সৰ 2টা পেপাৰ এডুকেশ্যন এণ্ড ইংলিছ আৰু ইংলিছ গ্ৰামাৰ মই হেল্প কৰিম বুলি ভাবিছোঁ এতিয়া এইবিলাক গোটেইখিনি ডিপেণ্ড কৰিব তোমালোকে মোক কিমানখিনি হেল্প কৰা কিমানখিনি ছাপোৰ্ট কৰা তোমালোকে যদি ভিডিঅ'বোৰ চোৱা শ্বেয়াৰ কৰা কমেণ্ট কৰা ডেফিনেটলি মই হেল্প কৰিম চ' থেংক ইউ লেটছ ষ্টাৰ্ট দ্য ইনিচিয়েটিভ পৰীক্ষাৰ কাৰণে আমি প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰোঁ অ'কে থেংক ইউ এভৰিৱান